জুবিনদাক হেৰুৱাই পেলালে অসমবাসীয়ে, কিন্তু মনে মনে অনুষ্ঠিত হৈ গ'ল নৰ্থ ইষ্ট ফেষ্টিভেল। মই জাষ্ট গম পালোঁ যে হয় তেওঁলোকে শ্ব'টো কৰিছিলে আৰু এটা বেলেগ এটা ভেন্যু এটা বেলেগ এটা নাম দি শ্ব'টো কৰিছিলে। বেপাৰীয়ে কিয় অলপমান দুখ অনুভৱ নকৰিলে প্ৰশ্ন। আমি গমো নাপাওঁ, লুকাই লুকাই শ্ব'টো কৰিছে। যদিও মোক মাজতে সুধিছিলে শ্ব'টোৰ কাৰণে, আমি কমপ্লিটলি ডিনাই কৰিলোঁ, আৰু শ্বুটৰ কাৰণেও সুধিছিলে, আমি ডিনাই কৰিলোঁ যে আমি উঠিবই নোৱাৰোঁ, মই বিছনাৰ পৰাই উঠিব নোৱাৰোঁ আৰু মই একো শ্ব'টো কৰিব নোৱাৰোঁ। মই যিমান এজ চুন এজ পচিবল মোক পঠিয়াই দিয়ক ঘূৰাই, যিহেতু তেওঁলোকে আমাৰ ফ্লাইটৰ টিকেট ৰিটাৰ্ণ কৰিব নোৱাৰিলে কাৰণে মই নিজৰ ফ্লাইটৰ টিকেট নিজে কৰি মই উভতি আহিলোঁ। দোষীয়ে কঠোৰ শাস্তি পাব আৰু উচিত সিদ্ধান্ত, ভাল সিদ্ধান্ত অসমৰ ৰাইজে বিচৰা ধৰণে নিশ্চয়কৈ পাব। আকৌ কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই গোটেই কথাটো অত্যন্ত চিৰিয়াছলি লৈছে। ছিংগাপুৰ কি মংগল গ্ৰহত থাকিলেও উলিয়াই আনিব লাগিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। দুয়োটাকে ধৰি আনি উচিত ব্যৱস্থা গ্ৰহণ কৰক, এই দাবী অসমৰ ৰাইজৰ। শ্যামকানু মহন্ত বোলে ছিংগাপুৰতে নাই, ছিংগাপুৰৰ পৰাই বোলে পলায়ন বোলে। তো এতিয়া আমি দাবী কৰোঁ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ছিংগাপুৰ কিয়, লগা হ'লে মংগল গ্ৰহত থাকক বা লগা হ'লে পাতালত থাকক, তাৰ পৰা হ'লেও উলিয়াই আনি আমাক ৰাইজৰ ওচৰত দিব লাগিব। ইণ্টাৰপলৰ জৰিয়তে ভাৰত চৰকাৰক মেনেজ কৰি ইণ্টাৰপলৰ জৰিয়তে তেওঁ দুজন ব্যক্তিক ধৰি আনক, আনি আইনৰ কাঠগড়াত থিয় কৰাই তেওঁলোকে কি কাৰণত আৰু কিয় জুবিন গাৰ্গক হত্যা কৰিলে বা হত্যাৰ ষড়যন্ত্ৰ কৰিলে বা নেগলিজেন্সি কিয় কৰিলে তাৰ উত্তৰ আমাক লাগে। জুবিনদাৰ মোবাইল ফোনটো ক'ত, কিয় এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই? ক'ত পলাল ফেষ্টিভেল মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা? এই প্ৰশ্নবোৰৰ উত্তৰ লাগে অসমবাসীক। দোষীয়ে এতিয়া বৰ্তমান সময়ত পলাতক বুলিয়ে ক'ব লাগিব, কাৰণ তেওঁলোকৰ সাহস হোৱা নাই অসমত ভৰি দিবলৈ। এতিয়া আমি অকণমান আগত সংবাদ মাধ্যমৰ জৰিয়তে আমি গম পালোঁ যে শ্যামকানু মহন্ত বোলে ছিংগাপুৰতে নাই, ছিংগাপুৰৰ পৰাই বোলে পলায়ন বোলে। তো এতিয়া আমি দাবী কৰোঁ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ছিংগাপুৰ কিয়, লগা হ'লে মংগল গ্ৰহত থাকক বা লগা হ'লে পাতালত থাকক, তাৰ পৰা হ'লেও উলিয়াই আনি আমাক ৰাইজৰ ওচৰত দিব লাগিব। তেওঁলোকে এনেকুৱা নিৰ্দয় বুলিয়ে ক'ব লাগিব, এনেকুৱা ঘটনা কৰিবলৈ ক'ত সাহস পালে? দ্বিতীয় কথা, আজি অসমবাসীয়ে কি হেৰুৱাইছে অসমবাসীয়ে জানে। জুবিন দা অসমবাসী ৰাইজৰ কাৰণে কি আছিল সেয়াও অসমবাসীয়ে জানে। জুবিন দা আমাৰ এটা অনুষ্ঠান, এটা সম্পদ। সেই সম্পদক যেতিয়া তেওঁলোকে এনেকুৱা অনাদৰ কৰি হত্যা কৰাৰ নিচিনা হৈ গ'ল, গতিকে ইয়াৰ উচিত বিচাৰ হ'ব লাগে। আৰু এইমাত্ৰ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা পালোঁ পষ্টত তেখেতে দিছে যে শ্যামকানু মহন্তক ব্লেক লিষ্টেড কৰা হৈছে। এতিয়া আমি কওঁ অকল ব্লেক লিষ্ট কৰিলে নহ'ব, কাৰণ আজি তেওঁক ব্লেক লিষ্ট কৰিলে ঠিকে আছে, কিন্তু তেওঁ কি আহি অসমত ভালকৈ থাকিব পাৰিব, চলাফিলা কৰি থাকিব পাৰিব বা তেওঁৰ পৰিয়ালে তেনেকৈ থাকিব পাৰিব? সেইটোও নহ'ব, কাৰণ এতিয়া আমাৰ অসম চৰকাৰৰ যি পইচাবিলাক শ্যামকানু মহন্তই খৰচ কৰিছিলে, আৰু আমি পৰহি চুইটি দাস নেকি তেখেতৰ জুবিন দাৰে লগত আছিলে গায়িকা এজনী, তেখেতেও ফেচবুক লাইভত কৈছিলে যে জুবিন দাক সময় পইচাই দিয়া নাছিলে, আমাৰ যিবিলাকক আৰ্টিষ্টক লৈ যায় সময়ত আমাক পইচাই বুজাব নোৱাৰে। তো সেই পইচাবিলাক গ'ল ক'ত? সেইবিলাক তদন্তৰ আওতাত আনিব লাগে, কাৰণ এইবিলাক ৰাইজৰ পইচা, আমাৰ জুবিনদাৰ প্ৰাপ্য আছিলে, সেইবিলাক পইচা তেওঁলোকে খায় বা তেখেতৰ পৰিয়ালে খায়, সেইটো হজম কৰি দিয়াটো কোনো পক্ষেই নহ'ব। গোটেইখিনি আমাক ঘূৰাই দিব লাগিব যি আছিলে। আৰু সিদ্ধাৰ্থ শৰ্মাক শুনামতে তেখেতৰ হোটেল আছে, গতিকে জুবিনদাৰে হোটেল নাই, তেখেতে ক'ত হাত পালে, কেনেকৈ গোটালে? এইবিলাক গোটেইখিনি আৰক্ষী তদন্তত আনিব লাগে। মুখ্যমন্ত্ৰী মহোদয়, আপোনাক অনুৰোধ, আপুনি এই শ্যামকানু মহন্তক, সিদ্ধাৰ্থ শৰ্মাক আনি এটা উচিত বিহিত ব্যৱস্থা লওক। শ্যামকানু মহন্তক ব্লেকলিষ্টেড কৰিলে অসম চৰকাৰে। অসমত নিষিদ্ধ শ্যামকানু মহন্তৰ অনুষ্ঠান, তাতকৈ ডাঙৰ কথা অসমবাসীয়ে হেৰুৱাই পেলালে ইয়াৰ আমঠু। আৰু ফেষ্টিভেল মহন্তই মনে মনে কি সাহসত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিলে ছিংগাপুৰত। এইবাৰ অসমৰ ৰাইজৰ প্ৰতিবাদ, অসমবাসীয়ে ন্যায় নাপালে পৰিস্থিতি হ'ব ভয়ংকৰ। শ্যামকানু মহন্তক বয়কটেই যেনিবা কৰি লাভ কি হ'ল? আমাৰ আত্মাই শান্তি পাব নেকি? গতিকে আমি কৈছোঁ যে বয়কট নহয়, শ্যামকানু মহন্ত পৃথিৱীৰ য'তেই থাকক ইণ্টাৰপলৰ জৰিয়তে হ'লেও শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ধৰি আনক, তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰক, আৰু উচ্চতম ন্যায়ালয়ৰ এজন জাষ্টিছৰ জৰিয়তে, কৰ্মৰত জাষ্টিছৰ জৰিয়তে সত্য উদ্ঘাটনৰ কাৰণে কমিশ্যন গঠন কৰি জুবিন গাৰ্গৰ মৃত্যুৰ সত্যটো উদ্ঘাটন কৰক। তেতিয়াহে আমাৰ অসমৰ অসমীয়াই বা আমি অসমবাসীয়ে শান্তি পাম। যদি ৰহস্য হৈয়ে থাকে, তেনেহ'লে কোনো দিনেই আজি 3,40,00,000 মানুহৰ কোনো দিনেই শান্তি নহ'ব। কিন্তু অসমীয়াই মুখ্যমন্ত্ৰী নহয়, কোনো মন্ত্ৰীকেই শান্তি থাকিব নিদিয়ে। অসমীয়া জাগি আছে আৰু লাগিলে জাগি থাকিব। আমি 4 ৰাতি খোৱা নাই, মৰা নাই, আৰু 4 ৰাতি থাকি নমৰোঁ, কিন্তু আমাক ন্যায় বিচাৰ লাগে।
আজি আমি জুবিন গাৰ্গক জীয়াই ৰখাৰ কাৰণে, জুবিন গাৰ্গক আমাৰ আত্মাত ৰখাৰ কাৰণে আজি অসমৰ পশ্চিম পাৰে যিটো ধুবুৰী ফুলবাৰী দলং আছে, সেই ধুবুৰী ফুলবাৰী বিশ্বৰ চতুৰ্থ বৃহত্তম দলং, আৰু সেই চতুৰ্থ বৃহত্তম দলংটো জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিব লাগে। শামকানু মহন্ত এই যে গোটেই বিষয়টো জড়িত হৈ আছে আমাৰ সন্দেহ হৈছে, আৰু সিদ্ধাৰ্থ শৰ্মা 1 নম্বৰ কালপিত, 2 নম্বৰ শামকানু মহন্ত, এই দুইজনকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমান পাৰে সোনকালে মানে কৰায়ত্ব কৰিব লাগে, আৰু আইনৰ গণ্ডিত তেওঁলোকে যিমান পাৰে এটেম্পটো নেগলিজেন্সৰ গোটেই ধাৰাবিলাক তেওঁৰ লগত সন্নিৱিষ্ট কৰি দিয়ক, ইনভেষ্টিগেশ্যনটো ভালদৰে হওক। শামকানু মহন্তক ব্লেক লিষ্ট কৰিছে, আমি গম পাইছোঁ, কিন্তু ব্লেক লিষ্ট কৰিলে আমি অসমৰ ৰাইজে শান্ত নহয়। মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য, মুখ্যমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে লৈছে জুবিনৰ ঘটনা, জুবিনক বিপদত পেলোৱা মানুহ হাৰি নাযায়। ব্যুৰ' ৰিপৰ্ট, টাইম 8।